দেশভক্তি আৰু ত্যাগৰ প্ৰতীক ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ উপজাদিন। আমিনগাঁওস্থিত কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়ত ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ জন্মদিবস উদযাপন। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰে পুৰোধা ব্যক্তিগৰাকীৰ উপজাদিন। কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ বৃক্ষৰোপণ আৰু প্ৰতিচ্ছবিত শ্ৰদ্ধাৰ্ঘ্য অৰ্পণেৰে আৰম্ভ হোৱা কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিক্ষাবিদ ৰজত চন্দ্ৰ ভৰালী। বিশিষ্ট শিক্ষাবিদ ৰজত চন্দ্ৰ ভৰালীয়ে ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ জীৱন দৰ্পণৰ ওপৰত বিশদভাৱে আলোকপাত কৰে। শ্যামাপ্ৰসাদ মুখাৰ্জীদেৱৰ ১২৫তম জন্মদিবস কামৰূপ জিলা প্ৰশাসনৰ ফালৰ পৰা আজি এই সংহত জিলা আয়ুক্ত কাৰ্যালয়ত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল আৰু এই অনুষ্ঠানত আমি আমাৰ বিশিষ্ট শিক্ষাবিদ ৰজত চন্দ্ৰ ভৰালীদেৱক আমন্ত্ৰণ জনাইছিলোঁ ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীদেৱৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰিবলৈ। আৰু এই অফিচৰ তথা আন আন বিভিন্ন আমাৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী সকলো আহি উপস্থিত হৈছেহি। আপোনালোকে সকলোৱে জানে যে ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী এগৰাকী স্বাধীনোত্তৰ সময়ৰ তেতিয়াৰ এগৰাকী বিচক্ষণ ৰাজনীতিবিদ, এজন আইনজীৱী, সমাজ সংস্কাৰক আছিলে আৰু তেখেতে কনিষ্ঠ উপাচাৰ্য আছিলে কলিকতা বিশ্ববিদ্যালয় তাহানি 1936 চনৰ পৰা 38 চনলৈকে আৰু লগতে জৱাহৰলাল নেহৰু মন্ত্ৰীসভাৰ এগৰাকী তেখেতে খুব সক্ৰিয় সদস্য আছিলে আৰু তেখেতে সেই সময়তে সমাজ সংস্কাৰ বা বিভিন্ন সমাজৰ উত্তৰণৰ ক্ষেত্ৰত সংস্কাৰৰ ক্ষেত্ৰত যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিছিলে আৰু লগতে কলিকতা বিশ্ববিদ্যালয়ত থাকোঁতে অসমীয়া ভাষাৰ প্ৰসাৰ আৰু প্ৰসিদ্ধিৰ কথাও তেখেতে চিন্তা চৰ্চা কৰিছিলে আৰু বিশ্ববিদ্যালয়ত বিভিন্ন কাৰণত অসমীয়া ভাষাক তেখেতে যথেষ্ট প্ৰাধান্য দিছিলে। এইগৰাকী মহান সমাজ সংস্কাৰক তথা বিচক্ষণ ৰাজনীতিবিদৰ তেওঁৰ গোটেই কৰ্মৰাজিৰ বিষয়ে কৰিবৰ কাৰণে আমি আজি ইয়াত এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ আৰু লগতে আমি চৰকাৰৰ নিৰ্দেশনা অনুসৰি হয়তো গোটেই এই বছৰজোৰা বিভিন্ন কাৰ্যসূচীৰে আমি তেখেতৰ এই জন্ম দিৱস আৰু লগতে বছৰটো আমি বিভিন্ন কাৰ্যসূচীৰে সুন্দৰভাৱে পৰিচালিত কৰিম বুলি আশা ৰাখিছোঁ। চাংচাৰিৰ পৰা খৰ্গেশ নাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 7002472813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।